নামৰ ৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেম অমৃতৰ নদী শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে বহে ব্ৰহ্মাণ্ডক ভেদি। চাপৰমুখ ভকত গাঁৱৰ ভক্তপ্ৰাণ ৰাইজে 28 এপ্ৰিল অৰ্থাৎ 15 বহাগত এদিনীয়াকৈ বৈকুণ্ঠৰ কল্পতৰু অখণ্ড ভাগৱত পাঠৰ আয়োজন কৰে। পুৱা উষা কীৰ্তন ধৰ্মধ্বজা উত্তোলন কৰা হয়। ভাগৱত ব্যাখ্যাত অঞ্চলটো বৈকুণ্ঠপুৰীলৈ পৰিণত হয়। অনুষ্ঠানত অসমৰ ভিন্ন প্ৰান্তৰ ভকত বাপৰ লগতে টংকেশ্বৰ বৰদলৈ বাপৰ ভাগৱত পাঠে ভক্তপ্ৰাণ ৰাইজক মোহিত কৰে। লগতে সূৰ্য বৰুৱা বাপ, সোণমণি তামুলী বাপ, ৰঞ্জিত কটকী বাপ আদি বিশিষ্ট লোকে অংশগ্ৰহণ কৰে। নিউজ ডেস্ক ৰিপৰ্ট, ডেমক্ৰেটিক আছাম। জয়খানি ভাৰতে সমৰ কৰিলা, মৰিল বীৰ সহস্ৰ, অস্কাৰ সহিতু ঔষধি নিফেৰা, অন্য গৈল অযুত প্ৰমত্ত হস্তিৰ বিক্ৰম, বিকুদৰ মহাবীৰ, ভাঙিল বদাৰ দেখে অন্ধকাৰ, বান্দৰ সুতক ভাঙি যাই হাত ভৰি, মৃতক পুত্ৰক সুমৰি কান্দতে, আসন্ত দ্ৰুপদ গৌতমী পুত্ৰৰ অৱস্থা দেখিয়া অন্তৰিক ভৈলা দিল, হাহাকাৰ কৰি গুৰুৰ পুত্ৰক প্ৰণামী লাপাৱচুই, মই যে নমৰো পুৰি পুত্ৰ ভোকে, অগণি অধিকে উধাই মই যে নমৰো পুৰি পুত্ৰ ভোকে, অগণি দহয় আনয়